সো চাওক কালি আমি যেনেকৈ ডিছকাছ কৰিছিলোঁ আমি 1 লেভেলটো ইয়াত ৰাখিছিলোঁ আৰু 0 লেভেলটো ইয়াত ৰাখিছিলোঁ আৰু তলফালে উলিয়াইছিলোঁ তলফালে উলিয়াওঁতে আমাৰ গল্ডেন ৰেচিঅ' লেভেলটো হৈছিলে 0.618 আৰু 0.5 যেতিয়া মাৰ্কেটে এইখিনি ব্ৰেক কৰিলে এটা সৰু পুল বেক ল'লে কাৰণ মাৰ্কেট গেপ ডাউন খোল খালে গেপ ডাউন খোল খাই পেলাই সৰু পুল বেক ল'লে পুল বেকটো ক'ত ল'লে আমি যদি ওপৰৰ পৰা এই তললে যদি আমি ফিবনাচি টুলডাল ড্ৰ কৰি দিওঁ আমি 0.618 আৰু 0.5টো আমি লেভেলটো পাই যাম আমি 0.5 লেভেলৰ পৰা মাৰ্কেট ৰিভাৰ্চ হৈছে চাওক তো ফাৰ্ষ্ট টাৰ্গেটটো আমাৰ কি আছিলে 1লৈকে যদি 6 লেভেলটো আমাৰ ক্ৰছ কৰে তেতিয়া 1লৈকে টাৰ্গেট আছিলে নেক্সট লেভেলটো আমাৰ 1.618 তো মাৰ্কেট 1.61 লেভেলো ব্ৰেকআউট কৰিছে দেখিছে তো ডাঙৰ ফল হৈ আছে মাৰ্কেটত এতিয়া ফল হ'ব গৈ আছে তো নেক্সট লেভেলটো আমাৰ কি হ'ব পাৰে 2.618 বা আমাৰ এইখিনিতে এটা লেভেল আছিলে যোনটো আমাৰ এটা ছাপোৰ্ট লেভেল হ'ব পাৰে তো এইখিনিলৈকে হয়তো মাৰ্কেট আহিব পাৰে নহ'লে বা 2.618 মাৰ্কেটে আহিবলৈ ট্ৰাই কৰিব বা ইয়াৰ আপুনি যদি আধাটো লৈ লয় তেতিয়া আধাটোলৈকেও আপোনালোকে ল'ব পাৰে এইটোলৈকে ল'ব পাৰে ধন্যবাদ